মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ জাগুন সোণালী জনজাতিৰ ৰাভা গাঁৱত বুঢ়ীদিহিং নৈৰ প্ৰবল খহনীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিগত 2টা বছৰতে নৈৰ বুকুত যা গৈছে গাঁওখনৰ শ শ বিঘা কৃষিভূমি হেৰুৱাই গাঁওখনৰ কেইবাটাও পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বাৰিষাৰ লগে লগে বুঢ়ীদিহিং নৈয়ে সৃষ্টি কৰি অহা ব্যাপক খহনীয়াক লৈ চিন্তিত হৈ পৰিছে ৰাভাগড় কৃষিজীৱী ৰাইজ। আৰু এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক আইচেং লাংচঙে। হয়, মই বৰ্তমান উপস্থিত আছো মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত জাগুন সোণালী জনজাতিৰ ৰাভা গাঁৱত। আৰু এই ৰাভা গাঁৱত দেখা গৈছে বিগত 2টা বছৰৰ পৰা যি বুঢ়ীদিহিং নৈ আছে, এই বুঢ়ীদিহিং নৈ এতিয়া ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে। বৰ্তমান মই দেখাইছো এই যি বুঢ়ীদিহিং নৈ, এই যিখন বুঢ়ীদিহিং নৈ আচলতে এই বুঢ়ীদিহিং নৈখনে এতিয়া দেখা গৈছে যে যি ৰাভা গাঁৱৰ যি কৃষিভূমি আছে, এই কৃষিভূমি ব্যাপক ৰূপত খহনীয়াৰ সৃষ্টি কৰিছে। এটা কথা উল্লেখ কৰিব লাগিব যে 1996 চনতে আচলতে বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 240কৈ বানবিধ্বস্ত ৰাভা জনগোষ্ঠীৰ লোকক আচলতে এই স্থানত চৰকাৰে পুনঃ সংস্থাপন দিছিল। আৰু তাৰ পিছতে এই জনগোষ্ঠীৰ ইয়াতে বসবাস কৰি আছিল আৰু বিভিন্ন অকল কৃষিৰ ওপৰত নিৰ্ভৰ কৰি এই যি ৰাভা লোকসকলে আছে আচলতে ইয়াত বসবাস কৰি আহিছিলে। কিন্তু দেখা গৈছে যে শেহতীয়াকৈ যি বিগত 2টা বছৰৰ পৰা যি বুঢ়ীদিহিং নৈ আছে, এই বুঢ়ীদিহিং নৈ ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে। মই অকণমান সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এইখিনি কহুৱা নিশ্চয় কেমেৰাৰ লেন্সত দেখা পাইছে। এই যি কহুৱাখিনি দেখা গৈছে, এই কহুৱাখিনিৰে আচলতে যি 2 বছৰ পূৰ্বে বুঢ়ীদিহিং নৈ বৈ গৈছিল। আৰু এতিয়া দেখা গৈছে যে এই কহুৱাখিনিৰ পৰা প্ৰায় 2টা বছৰতে এই যি গৰাখহনীয়া সৃষ্টি হৈছে, এই গৰাখহনীয়া সৃষ্টি কৰি আছে। গাঁওখনৰ ফাললৈ নৈখন ক্ৰমাৎ সোমাই আহিছে। ইতিমধ্যে গাঁওখনৰ প্ৰায় শ বিঘা কৃষিভূমি আচলতে নৈ বুকুত যা গৈছে। এনেধৰণে এতিয়া নৈ বুকুত বুঢ়ীদিহিং নৈ বুকুত যি ৰাইজৰ যি কৃষিভূমি আছে, কৃষিভূমি যা গৈছে। বৰ্তমানো দেখাইছোঁ যে এতিয়া এই স্থানত দেখিছে এখন তিতা কেৰেলাৰ হেন্দালি, আৰু এই তিতা কেৰেলাৰ হেন্দালিখনো বৰ্তমান নৈৰ বুকুত আছে। এনেধৰণে এতিয়া দেখা গৈছে যে প্ৰত্যেক দিনাই এতিয়া বিঘাই বিঘাই যি কৃষিভূমি আছে, কৃষিভূমি বুঢ়ীদিহিং নৈৰ বুকুত যাবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে ৰাইজ আমাৰ সৈতে আছে, আজি ৰাভা গাঁৱৰ ৰাইজসকল আছে। ইতিমধ্যে এই ৰাভা গাঁৱৰ ৰাইজে প্ৰশাসন বা চৰকাৰক এই সন্দৰ্ভত কেইবাবাৰো আবেদন নিবেদন কৰিছে, কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ তেনে ফল পোৱা নাই। কি ক'ব আপোনালোকে এই সন্দৰ্ভত, কি ক'ব? আজি বহুত বিঘা মাটি আপোনালোকৰ দিহিং নৈ বুকুত যা গৈছে। আজি আমি বিচাৰিছোঁ, আজি 2টা বছৰ নহয় 3টা বছৰলৈকে যিটো গৰাখহনীয়া হৈ আছে, এই গৰাখহনীয়াটো আজি এইখন নৈ বহুত সৰু আছিলে, এই ছাইডত আছিলে, কিন্তু আজি আহি ইয়ালৈ পালেহি। কিন্তু এতিয়া আমি চৰকাৰলৈ আমি বিচাৰিছোঁ, অনুদান এটা বিচাৰিছোঁ মুঠতে এই গৰাখহনীয়াখিনি যাতে সেই 2টা মুখৰ পৰা সেই আপোনাৰ 1 কিলোমিটাৰমান অলপ ছেফগাৰ্ড দিবৰ কাৰণে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ। কাৰণ কিয় আজি এনেকৈ যদি এই বছৰ যদি এনেকৈ যায়, আকৌতো মেইন বাৰিষাটো অহাই নাই। আজি এই জেঠ আহাৰৰ পৰাই এনেকৈ হৈছে। গতিকে সেইকাৰণে যিটো আমি দেখিছোঁ পৰিস্থিতি, কাৰণ ইয়াত আমি আকৌ থাকিবই নোৱাৰিম নেকি। কাৰণ আমি বিধ্বস্তৰ পৰাই অহা মানুহ, আকৌ যদি আমি বিধ্বস্তই হওঁ তেতিয়া আমি ক'ত যাওঁ, ক'ত কি কৰোঁ? গতিকে আমাক যদি চৰকাৰে যদি ব্যৱস্থা নলয়, আৰু চৰকাৰে আমাক ব্যৱস্থা ল'বও লাগিব বুলি আমি আশা এটা কৰিছোঁ, আৰু চৰকাৰে আমাক ল'বই লাগিব। চৰকাৰে ল'বই লাগিব, কাৰণ সেই দুমুখৰ পৰা 1 কিলোমিটাৰমান আমাৰ স্পেয়াৰ দিবৰ কাৰণে আমাৰ চৰকাৰলৈ অনুৰোধ জনাইছোঁ। মই সেয়াই, ধন্যবাদ। হয়, আমাৰ সৈতে মহিলা আছে আৰু যিসকলৰ ইতিমধ্যে মাটি ভেটি নৈ বুকুত যা গৈছে। আইতা, আপোনালোকৰ কিমান মাটি গ'ল নৈ তেতিয়ালৈকে? মোৰ 10 বিঘাৰ ভিতৰত 3 বিঘা মানে আছে। নাই, চব পটল আছিলে, নদীয়ে চব লৈ গ'ল। এতিয়া শাক পাচলি বিক্ৰী কৰিব পৰা নাই পটল। আকৌ যিখিনি আছে সেইখিনি পটল লগাই থৈছোঁ। এতিয়া নৈয়ে নিয়ে আছে মাটি, আৰু ভৱিষ্যতে কি খাম কি নাখাম উপায় নাইকিয়া হৈছে। চৰকাৰে এইটো ব্যৱস্থা কিবা এটা ল'ব লাগে বুলি আমি অনুৰোধ কৰিছোঁ। আৰু এগৰাকী আইতা আছে। আইতা, আপোনালোকৰ কিমান মাটি গৈছে? মোৰতো বহুতে গ'ল, নাই মাটি নাই, বহুতে গ'ল। দিনে ৰাতি চিন্তা কৰি পাৰে পোৱা নাই। মোৰ
কি কয় আৰু দুদিন পিছত ঘৰলৈ যাব, ঘৰখন উতলাই নিলে মানুহ থানুহ ক'ত থাকিম, ক'ত বাচিম, কি কৰিম, অকল ভীতিটো মাত্ৰ আছে এতিয়া। মই উপায় নাই, চৰকাৰে অলপমান চকু মেলি চাওক, নদীখন আহি এপাক ঘূৰি কিনে চাই গ'লে মই বেছি ভাল পালেহেঁতেন। ভাস্কৰ শৰ্মা কি কয় ডাঙৰীয়া অলপ চাই যাব লাগে, আমাৰ নৈখন বিশ্বাস কৰক বুলি মই ভাবোঁ। কিবা এটা ব্যৱস্থা কৰক আপোনালোকে চৰকাৰে। মই ক'ত থাকিম, বানবিৰস্ত হৈ কিনে উঠি অহা মানুহ ইয়াতে যদি এনেকৈ নৈখন আকৌ খেদে ক'ত যাম আমি, ক'ত থাকিম? থাকিবলৈ আমাৰ উপায় নাই, জেগাই নাই আমাৰ। মোৰ পটল চাং, কেৰেলা চাং চব নদীয়ে বৈ লৈ যাইছে। কি কৰোঁ এতিয়া? উপায় নাই। তামোল বাৰী চব দুদিন পিছত লৈয়ে যাবগৈ। আগতে তামোল পুলি কিমান লৈ গ'ল, চিন্তা কৰি পাৰ পোৱা নাই। মই বিক্ৰী কৰি খালে 2 টকা পালেহেঁতেন, এতিয়া নদীয়ে লৈ গ'ল। মই কি কৰি খাওঁ? খাবলৈ নাই, ল'বলৈ নাই। শাক বিকি কিনে ভাত খাওঁ। এতিয়া নিজৰ পেটটো পালিবৰ কাৰণে উপায় নাইকিয়া হৈ গৈছে মোৰ। নদীখন চাই কিনে দিনে ৰাতি চিন্তা কৰি পাৰে পোৱা নাই মই এতিয়া। ক'লৈ যাম? গৰু ছাগলী বান্ধিবলৈ জেগা নাইকিয়া কৰি থৈ গ'ল নৈয়ে মোৰ। ঠিক আছে, এই হ'ল হয় আচলতে আইছেক লাংচুং, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিছু পৰিৱেশ দেখুৱাৰ বাবে।